ফিল্ডৰ পৰা C4 মোৰ হাজবেণ্ডে যিমানখিনি অৰিহণা যোগাইছে তাৰে আমাৰ 5জনীকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছোৱালী ওলাইছে। আশা কৰোঁ আগলৈ ল'ৰাও যাতে ওলাব। আৰু ইয়াৰ আমাৰ মেইন গডফাদাৰ হিচাপে স্বপ্ননীল বৰুৱা IAS অফিচাৰ ৰিটায়াৰ্ড, সেই আংকেলৰ বহুতখিনি অৰিহণা আছে। তেওঁ আমাৰ এই চিনামাৰা কোচিং চেণ্টাৰৰ আপোনাৰ ভাইচ প্ৰেছিডেণ্ট হয়। আজি যোৰহাটত পোনপ্ৰথমবাৰৰ বাবে অট'মেটিক বল দিয়া মেচিন উন্মোচন কৰা হয়। চিনামৰা ক্ৰিকেট চেণ্টাৰত এই মেচিনটোৰ শুভ উন্মোচন কৰে কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই। যোৰহাটৰ চিনামৰাস্থিত ATCL বাগানৰ খেলপথাৰত প্ৰতিদিনাই অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ক্ৰিকেট খেলৰ প্ৰশিক্ষণ দিয়া হয়। যোৰহাট চিনামৰাৰ এই ক্ৰিকেট কোচিং চেণ্টাৰত মুখ্য প্ৰশিক্ষক মনদীপ বৰাৰ নেতৃত্বত আজিৰ পৰা কেইবাবছৰো আগৰ পৰাই আগ্ৰহী 100ৰো অধিক ছাত্ৰ ছাত্ৰীক ক্ৰিকেট প্ৰশিক্ষণ দি আহিছে। মনদীপ বৰাৰ নেতৃত্বত অৰ্থাৎ চিনামৰা ক্ৰিকেট কোচিং চেণ্টাৰত প্ৰশিক্ষণ লৈ পাঁচগৰাকী ছোৱালী ৰাষ্ট্ৰীয় দলত যোগদান কৰি যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ সমান্তৰালকৈ 10 বছৰ বয়সৰ পৰাই 50 বছৰলৈকে প্ৰতিদিনাই চিনামৰা ক্ৰিকেট কোচিং চেণ্টাৰত 100ৰো অধিক লোকে প্ৰশিক্ষণ লৈ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ খেল খেলি যোৰহাট তথা অসমৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছে। যেতিয়া আহিছোঁ মানে মই বৰ ভাল পাইছোঁ মনদীপ ছাৰৰ যিটো কোচিং হয় আৰু আমাৰ যিটো বলিং মেচিন হয়, মানে মই বহুত ভাগ্যৱান মই ইয়াক শিকিব পাৰিছোঁ বুলি। আৰু মই আশা কৰোঁ কি মই আৰু শিকিব পাৰোঁ তেনেকৈ আৰু ক'বলৈ যাব পাৰোঁ অসম খেলিবলৈ, মই সেইটো আশা কৰোঁ। আৰু এতিয়া মনদীপ ছাৰে যিমান ভাল শিকায় মোৰ বহুত ভাল লাগিছে এইটো কথা শিকি। মই কৈছোঁ কি আৰু এনেকুৱা উন্নতি হওক, আমাৰ নতুন নতুন বস্তু আহক, আমি তাক শিকিব পাৰোঁ, খেলিব পাৰোঁ তেনেকৈ। যে যোৰহাটত ফাৰ্ষ্ট টাইম এটা ইমান ভাল বস্তু এটা আমি আনিছোঁ, উপহাৰ হিচাপে দিছোঁ বলিং মেচিনটো। আৰু মই ভাবোঁ যাৰ বলিং মেচিনৰ পৰা একচুৱেলি কি হয়, যাৰ মানে ক'ৰবাত উইক থাকে সেই শ্বটটোত, আমি সেইটো পৰ্যায়ত আমি কণ্টিনিউ বল কৰি তাক আৰু অলপ উন্নত হোৱা মানে ভাল এটা ছাকচেছ কৰিবৰ কাৰণে আমি এই বস্তুটো আনিছোঁ। আৰু মই ভাবোঁ এইটো গৌৰৱৰ কথা এটা যোৰহাটৰ বাসীৰ কাৰণে। আৰু ভাবোঁ আৰু আগুৱাই নিবলৈ মই ট্ৰাই কৰিম। আৰু 100+ আছে আৰু প্লাছ মেক্সিমাম মোৰ ছোৱালী ওলাই আছে অসমৰ পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত। আৰু ভাবিছোঁ আৰু আশা কৰিছোঁ ল'ৰাও আৰু যাব, ছোৱালী আৰু যাব বুলি ভাবিছোঁ। C4 যিটো নাম দিছে, তেখেতসকলে এটা অট'মেটিক বলিং মেচিন ইয়ালৈ আনিছে আৰু মই উদ্বোধন কৰিব পাই ভাল পাইছোঁ। ইয়াৰ এই ছ'চাইটিটোৰ হৈ মনদীপ বৰা ডাঙৰীয়া আৰু কেইবাগৰাকী সদস্য আজি উপস্থিত আছে, সকলো খেলুৱৈ ইয়াত উপস্থিত আছে। মই ভাবোঁ এইটোৱে ল'ৰা ছোৱালীবিলাকৰ যিসকলে কোচিং ল'বলৈ আহিব তেওঁলোকৰ দক্ষতাটো বৃদ্ধি কৰিব। আৰু বলিং যিহেতু স্পীড কণ্ট্ৰল কৰিব পৰা ব্যৱস্থা আছে আৰু স্পীডটো নিয়ন্ত্ৰণ কৰিব মানে ফিক্স কৰিব পৰা ব্যৱস্থা আছে, গতিকে মই ভাবোঁ যে উচ্চ মানদণ্ডৰ বলাৰসকলে যি ধৰণে বল দিয়ে সেইটো ইয়াতে অট'মেটিকেলি দেখিবলৈ পাব। এইটো ভাল এটা ব্যৱস্থা, সুন্দৰ এটা টেকন'লজি তেখেতসকলে আনিছে, যোৰহাটত প্ৰথমবাৰৰ কাৰণে আনিছে। মই শুভেচ্ছা জনাইছোঁ, এইটো এটা মই শুভেচ্ছা জনাইছোঁ আৰু সেইকাৰণে মই এই অনুষ্ঠানটোলৈ আহিছোঁ। আৰু ভৱিষ্যত দিনত অধিক খেলুৱৈ দেখিবলৈ পাম বুলি মই আশা কৰিছোঁ, ভাল খেলুৱৈ যিসকলে ৰাজ্যখনকো ৰিপ্ৰেজেণ্ট কৰিব আৰু ৰাষ্ট্ৰখনকো ৰিপ্ৰেজেণ্ট কৰিব। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।